নমস্কাৰ ৰাইজ আজি এটা বইল চিকেনৰ ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰো বুলি ভাবিলো আপোনালোক সকলোৱে বইল চিকেন বনাব জানেই বাৰু কিন্তু আমিনো কেনেকৈ আমাৰ ঘৰত বইল চিকেন বনাও তাকে আপোনালোকৰ আগত শেয়াৰ কৰিব বিচাৰিলো এটা প্ৰেছাৰ কুকাৰত অলপমান বইলাৰ মাংস লৈ তাত 4টা আলু 2টা বিলাহী 2টা কটা পিয়াজ 4-5টা মান কেঁচা জলকীয়া কেইডোখৰমান আদা আৰু কেইটামান নহৰু ফুটা দি তাত সোৱাদ অনুযায়ী নিমখ দি অলপমান পানী দি প্ৰেছাৰ কুকাৰখনৰ ঢাকন বন্ধ কৰি গেছ ষ্টভত উঠাই দিলো ইয়াৰ পাছত এটা হুইসেল অহালৈকে ৰৈ দি চিটিটো খোল খোৱাৰ পাছত তাত থকা বিলাহী আলু আদা নহৰু জলকীয়া সকলোখিনি উলিয়াই বিলাহীৰ পৰা বাকলিটো গুছাই এটা মিক্সাৰ গ্ৰাইণ্ডাৰত এই সকলোখিনি এটা পেষ্ট বনাই ললো উতলি থকা বয়লাৰ চিকেনখিনিত এই পেষ্টখিনি ঢালি দি তাত 1 চামুচ খৰিচা 2টা ভোট জলকীয়া আৰু ইয়াৰ মেইন ইনগ্ৰেডিয়েন্ট 1 চামুচ জালুকৰ গুৰি দি দিলো আমি অকমান জ্বলাটো বেছি খাও বাও আপোনালোকে যদি কম খায় অলপ কমাই দিব ইয়াৰ পাছত এবাৰ লৰাই 5 মিনিট মানৰ কাৰণে উতলিবলৈ দি ঢাকনখন বন্ধ কৰি দিলো আৰু আমাৰ বইল চিকেনৰ ৰেচিপি ৰেডি হৈ গ'ল